ভিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল। তোমালোকে ক্লাছ 7ত যদি পঢ়িছা বা এইবাৰ তোমালোকে ক্লাছ 7ত যদি পালাহি, তেতিয়া তোমালোকে গম পাবা যে তোমালোকৰ আগৰ যিটো গণিত কিতাপ বা পাঠ্যপুথি, সেই কিতাপখন সলনি হৈ এইবাৰৰ নাম দিছে নতুন গণিত। আৰু এই গণিতত বহুতো বস্তু সাল সলনি হোৱা দেখা গৈছে। ইয়াৰ প্ৰথম যিটো অধ্যায় আছে বা লেচন আছে, সেই লেচনটোৰ নাম হৈছে ডাঙৰ সংখ্যাৰ অন্বেষণ। ডাঙৰ সংখ্যাৰ অন্বেষণ বুলি ক'বলৈ যাওঁতে তোমালোকে ক্লাছ 6ত সংখ্যাক আখৰেৰে লিখিবলৈ ইতিমধ্যেই শিকিছা বা খিনি সংখ্যাৰে লিখিবলৈ শিকিছা। তো ইয়াৰে কৰি চাওঁ আহা দিয়া হৈছে, সেই কৰি চাওঁ আহাখিনি আমি কৰিবলৈ চেষ্টা কৰিব লাগিব। তোমালোকে পেজ লুটিয়ালে দেখিবা এই ধৰণৰ কিছুমান কৰি চাওঁ আহা প্ৰশ্ন দিছে, যে তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা, আৰু তাৰপিছত 2 নম্বৰ যিটো প্ৰশ্ন দিয়া হৈছে, তলত দিয়াসমূহ সংখ্যাৰে লিখা। গতিকে এইবোৰ তোমালোকে ইতিমধ্যে কৰি আছে, তথাপিও মই এটা পিপিটিৰ জৰিয়তে তোমালোকক দেখুৱাই দিছো বা ইয়াৰ প্ৰশ্ন উত্তৰবোৰ মই কৰি দিছো। এইবাৰ আমি কৰি চাওঁ আহা 1.1 প্ৰথমতে শিকি লওঁ আৰু ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আমি এবাৰ বুজি লওঁ। প্ৰথমতে ইয়াত কৈছে তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা। গতিকে এই সংখ্যাবোৰক আমি আখৰেৰে ইয়াত লিখি দেখুৱাইছো। 12,42,700, ঠিক একেধৰণে ইয়াক এই ধৰণে লিখি দিয়া হৈছে। আকৌ 7,20,205 এই ধৰণে আমি ইয়াত লিখি দিলো। ঠিক একেধৰণে 2 নম্বৰ যিটো প্ৰশ্ন আছে, তাত কোৱা হৈছে তলত দিয়াসমূহ সংখ্যাৰে লিখা। তাৰমানে ইয়াত এটা বাক্য দিয়া আছে বা আখৰেৰে লিখি দিছে যে 5,20,312, তাক আমি সংখ্যাৰে ইয়াত লিখি দিলো। এই ধৰণে তোমালোকে এইখিনি কৰিব পাৰা। কৰি চাওঁ আহা 1.2 আমি তাৰ প্ৰশ্ন উত্তৰবোৰ এতিয়া কৰিবলৈ গৈ আছো। তোমালোকে এই প্ৰশ্নবোৰ ইয়াত ভালদৰে চোৱা। কি দিয়া আছে? 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা দুটা কি কি সেইটো লিখিব কৈছে। তো যেতিয়াই তোমালোকক ডাঙৰ সংখ্যাটো উলিয়াব কয় কিবা কাৰ্ডৰ সহায়ত, ডাঙৰ বুলি ক'লেই তোমালোকে বুজিব লাগিব যে এতিয়া যিহেতু ইয়াত 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যা বুলি কৈছে, তো 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো হৈছে 9,999। এতিয়া আমাক যিহেতু 20খন কাৰ্ডৰ সহায় লৈ পিনে এটা 4টা অংকযুক্ত ডাঙৰ সংখ্যা বনাবলৈ কৈছে, গতিকে সেই সংখ্যাটো তোমালোকৰ এইটো নহবও পাৰে। প্ৰথমতে আমি 1000 লগা 9খন কাৰ্ড ললো, তাৰপিছত 100 থকা যিটো কাৰ্ড আছে সেই কাৰ্ডখনৰ 9খন কাৰ্ড ললো, আৰু 10 লিখা যিটো কাৰ্ড আছে সেই কাৰ্ডখনৰ 2খন কাৰ্ড ললো। সো 9 আৰু 9 যোগ কৰিলে 18 হ'ল। আকৌ 2টা কাৰ্ড ললো, 20টা কাৰ্ড হৈ গ'ল। আৰু পূৰণ কৰাৰ পিছত আমি যিটো সংখ্যা পালো 9,920, এইটোৱে হৈছে 4টা অংকযুক্ত বিশিষ্ট ডাঙৰ সংখ্যাটো। তাৰপিছত আকৌ যেতিয়া আমাক সৰু সংখ্যাটো ল'বলৈ কয় বা সৰু সংখ্যাটো উলিয়াবলৈ কয়, তোমালোকে মন কৰিবা কি সুধিছে আমাক? 4টা অংকযুক্ত বা অংক বিশিষ্ট সৰু সংখ্যাটো সুধিছে। সেই গতিকে তোমালোকে প্ৰথমতে সৰ্বোচ্চ সংখ্যাটো লৈ ল'বা। সৰ্বোচ্চ সংখ্যাটো যিহেতু 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈছে 1000, সেইকাৰণে তোমালোকে ইয়াত 1000 ল'বা। 1000 লোৱাৰ পিছত তাক একেৰে পূৰণ কৰিবা বা 1000 থকা কাৰ্ডটো কেৱল এটা ল'বা। আৰু একেবাৰে শেষত যিটো আছে ইয়াত এককৰ যিটো ঘৰ, মানে 1 লগা যিটো কাৰ্ড আছিলে, সেই কাৰ্ডটোক 19খন ল'ব লাগিব। ঠিক আছে, 19খন ল'লা আৰু বাকীখিনি তোমালোকে 00 ল'বা। এতিয়া পূৰণ কৰি দিয়াৰ পিছত তোমালোকে সংখ্যাটো 1019 পাই গলা। গতিকে এই ধৰণে তোমালোকে বাকী কামখিনি কৰিব লাগিব। তাৰপিছত আকৌ 2 নম্বৰ যিটো প্ৰশ্ন কৈছে, ইয়াত কৈছে যে এই সংখ্যাটো পাবলৈ কাৰ্ড নিৰ্বাচন কৰা যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয়। আকৌ একে কথা কৈছে, এই ধৰণৰ প্ৰশ্ন তোমালোকক কৰিলে তোমালোকে কি কৰিবা? এই কাৰ্ডটোৰ যিটো নাম্বাৰ লিখা আছে, অৰ্থাৎ 245619 লিখা আছে, এই নাম্বাৰটোক তোমালোকে বিস্তাৰিত ৰূপত লিখি দিবা। ইতিমধ্যে তোমালোকে বিস্তাৰিত ৰূপত কেনেধৰণে সংখ্যাক নিব লাগে তাৰ কথা তোমালোকে গম পাই আহিছা। তথাপিও তোমালোকে চাবা এটাকে ডাঙৰ যিটো সংখ্যা আছে এইটো 2। ইয়াত এই 2টো হৈছে লাখৰ ঘৰত থকা এটা সংখ্যা বা লাখৰ স্থানত আছে। সেই গতিকে 2 পূৰণ আমি লাখ কৰি দিলো।
তাৰপিছত তোমালোকে চাবা ইয়াত সংখ্যাটো আছে 4, তো তোমালোকে 4 লিখিবা আৰু ইয়াত যিমানটা শূন্য আছে তাৰপিছত যিটো সংখ্যা তোমালোকে পাবা সেইটো হৈ যাবগে তোমালোকৰ 10,000। তাৰপিছত আকৌ 5 লিখিবা, হৈ যাব 1000। তাৰপিছত 6 লিখিবা, তাৰপিছত হ'ব 100। তাৰপিছত আকৌ 1 লিখিবা, যিহেতু ইয়াত 1 আছে, 1 লিখি 10 পূৰণ কৰি দিলা। তাৰপিছত যোগ কৰিব লাগিব। তাৰপিছত এককৰ স্থানত কি আছে 9, গতিকে 9 পূৰণ 1 কৰিলা, আৰু এই ধৰণে আমি এই সংখ্যাটোক বিস্তাৰিত ৰূপত লৈ যাব পাৰোঁ। আমি মুঠতে কাৰ্ড কিমানটা ললো? 27টা ললো। আৰু 27টা কাৰ্ড লোৱাৰ পিছত আমি এই সংখ্যাটোক এই ধৰণে সজাই দিব পাৰিলো। তাৰ পিছৰ যিটো প্ৰশ্ন তোমালোকে চোৱা, 3 নম্বৰত লিখা আছে যে আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি এই সংখ্যাটো অৰ্থাৎ 5309 সংখ্যাটো পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা। ঠিক একে কথা আগৰ দৰে একে ধৰণে তোমালোকে কৰিব লাগিব। এই ধৰণে তোমালোকে নিৰ্বাচন কৰি দেখুৱাই দিবা। হ'ল। তাৰ পিছত আকৌ এই সংখ্যাটোক কি কৈছে, তলৰ 4 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে সেইটো এবাৰ চাই লোৱা। তাত কি কৈছে যে তলৰ সংখ্যাবোৰ পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা। ঠিক একেধৰণে অকমান আগত যিখিনি কথা আমি শিকি আহিলো, সেই গোটেইখিনি কথা তোমালোকক এইটোৱে বুজাইছে যে এই সংখ্যাটোক আচলতে আমি বিস্তাৰিত ৰূপত নিব পাৰিছো নে নাই। বিস্তাৰিত ৰূপত নিবলৈ হলে প্ৰথমতে ডাঙৰ সংখ্যাটো চাবা, সেইটো কিমান ঘৰৰ সংখ্যা হয়। আমি চালো একক, দশক, শতক, হাজাৰৰ ঘৰৰ সংখ্যা হয়, তো আমি 4 লিখি দিলো আৰু 1000 পূৰণ কৰি লিখি থলো। তাৰপিছত আকৌ চালো 5টো, সেই 5 সংখ্যাটো 100ৰ ঘৰৰ হয়, সেইকাৰণে 5 পূৰণ 100 লিখিলো। তাৰপিছত চালো 7টো যিহেতু দশকৰ ঘৰৰ সংখ্যা হয়, সেইকাৰণে আমি 7 পূৰণ 10 লিখিলো। আৰু 2টো যিহেতু এককৰ ঘৰৰ সংখ্যা হয়, সেইকাৰণে আমি 1 আৰু ইয়াত 2 পূৰণ কৰি দেখুৱাইছো। বাকীবোৰ ঠিক তেনেধৰণেই কৰিলে আমাৰ কাম শেষ। এইবাৰ আমি কৰি চাওঁ আহা 1.3 লে যাওঁ। 1.3 কৰি চাওঁ আহাটো কৰাৰ আগতে তোমালোকে এই কথাটো এবাৰ বুজিব লাগিব যে ভাৰতীয় সংখ্যাৰ যিটো পদ্ধতি সেইটো কি হয়। প্ৰথমতে আমি কওঁ একক, দশক, তাৰপিছত শতক বুলি কওঁ। তো এককৰ ঘৰত সাধাৰণতে 3টা সংখ্যা থাকিব লাগিব। তাৰপিছত আহিলে হাজাৰ, 10,000, গতিকে হাজাৰৰ ঘৰতো 2টা সংখ্যা থাকে, তাৰপিছত আকৌ আমি কমা দিব লাগিব। তাৰপিছত আহিলে লাখ আৰু 10 লাখ বা নিযুত বুলি কওঁ, তাতো আকৌ 2টা কমা দিবলৈ। তাৰপিছত কোটি আহিলে, কোটিৰ পিছত আকৌ 10 কোটি, তাতো কমা দিয়াৰ পিছত আকৌ আহিলে 100 কোটি, যাক আমি আৰব বুলি কওঁ। 100 কোটি হলে আৰব বুলি ক'ব। এইটো হৈছে ভাৰতীয় সংখ্যা পদ্ধতিটো। তাৰপিছত আহিলে আন্তৰ্জাতিক যিটো পদ্ধতি, সংখ্যাৰ যিটো পদ্ধতি, প্ৰথমতে আমি এককৰ ঘৰত আমাৰ ভাৰতীয় দৰে একেই থাকিব, একক, দশক আৰু শতকলৈকে। কিন্তু ইয়াত এটা পাৰ্থক্য আমি দেখা পাইছো, হাজাৰ, 10,000 আৰু 100,000, অৰ্থাৎ 3টা সংখ্যাৰ পিছতহে আকৌ কমা দিব লাগিব। তাৰপিছত আহিলে মিলিয়নৰ ঘৰত, মিলিয়ন আহিলে, তাৰপিছত 10 মিলিয়ন আহিলে, তাৰপিছত 100 মিলিয়ন, তাৰপিছত আকৌ কমা, বিলিয়ন আহিলে, 10 বিলিয়ন আৰু 100 বিলিয়ন। সেইধৰণে আমি ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংখ্যা পদ্ধতিসমূহ ব্যৱহাৰ কৰিব লাগে। এতিয়া আমি কৰি চাওঁ আহা 1.3ৰ প্ৰশ্নবোৰ চাই লওঁ। কৰি চাওঁ আহা 1.3। তো ইয়াৰ প্ৰথম যিটো ইয়াত প্ৰশ্ন দিছে যে তলৰ সংখ্যাবোৰত ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি কমা বহুৱা আৰু আখৰে লিখা। তো প্ৰথমতে এই সংখ্যাটো দিয়া হৈছে, তাক আমি ভাৰতীয় সংখ্যা প্ৰণালীয়ে প্ৰথমতে 3টা ঘৰ, 3টা সংখ্যা, তাৰ পিছত কমা দিলো, আকৌ 2টা সংখ্যাক দিয়াৰ পিছত আকৌ আমি তাৰ পিছত কমা দিলো, তাৰপিছত আকৌ 2টা সংখ্যাক বাদ দি আকৌ আমি এটা কমা দিলো। তেনেধৰণে আমি কমা দিব লাগিব, আৰু ইয়াক আমি এই ধৰণে লিখিব লাগিব 9,80,20,120। আৰু আন্তঃৰাষ্ট্ৰীয় বা আন্তৰ্জাতিক যিটো পদ্ধতি আছে, তাত আমি 3টা 3টাকে কমা যিহেতু দিবই লাগিব, সেইকাৰণে 1,0,1,20 আমি প্ৰথমতে 3টা ঘৰৰ ভিতৰত, এইটো ভাৰতীয় নিচিনাকে একেই। তাৰপিছত আমি আহিলো আকৌ 3টা সংখ্যাৰ পিছত আগত আমি কি কৰিলো, এটা কমা দিলো। তাৰপিছত যিহেতু ইয়াত ইফালে 98 লিখা আছে আৰু ইফালে একো সংখ্যা নাই, গতিকে দিয়াৰ কোনো প্ৰয়োজন নাই। তো আমি এইটো পঢ়িবলৈ কাৰণে কেনেকৈ পঢ়িব লাগিব, যিহেতু প্ৰথমটো কোৱা হয় 100, একক ঘৰ, তাৰপিছত হাজাৰৰ ঘৰ, তাৰপিছত এইটো মিলিয়নৰ ঘৰ বুলি কয়। সেইকাৰণে আমি কি কলো, 98,020,120 বুলি আমি পঢ়িব লাগিব, বা আমি আখৰে তেনেধৰণে লিখিব লাগিব। তাৰ পিছৰখিনি তেনেধৰণে দি দিয়া আছে, তোমালোকে এবাৰ চাই ল'বা আৰু বহীত তোমালোকে টুকি ল'বা। মই এটা বুজাই দিলো তোমালোকক। এইখিনি উত্তৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰিও লিখি ল'ব পাৰা। ইয়াত প্ৰত্যেকটো দি দিয়া হৈছে। ভাৰতীয় আন্তৰ্জাতিক 2 ধৰণে ইয়াত লিখি লিখি দিয়া আছে। কিবা যদি কৰবাত যদি ভুল হৈছে তোমালোকে কমেন্ট বক্সত জনাই দিব পাৰা। তাৰপিছত
তলত 2 নম্বৰ যিটো প্ৰশ্ন দিয়া হৈছে তাত কি কৈছে তলত দিয়াবোৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি সংখ্যাৰে লিখা বুলি কৈছে। এইবাৰ আমাক আকৌ সংখ্যাৰে লিখিবলৈ ক'লে। তো তোমালোকে এবাৰ পঢ়ি ল'বা যে কি দিয়া আছে 9,11,21,202। গতিকে ইয়াক আমি ভাৰতীয় পদ্ধতিত কেনেধৰণে লিখিম যিহেতু তোমালোকে ইতিমধ্যে শিকিলা যে 9 কোটি বুলি ক'লে কেৱল এটা সংখ্যা আছে সেইকাৰণে 9 লিখি তাৰপিছত কমা দিলো, তাৰপিছত 11 লাখ বুলি কৈছে গতিকে দুটা সংখ্যা থাকি তাৰপিছত কমা দিলো, তাৰপিছত 21,000 বুলি কৈছে 21 লিখাৰ পিছত এটা কমা দিলো আৰু 202 বুলি কৈছে 202 তাৰপিছত লিখি দিলো। এই ধৰণে তোমালোকে আন্তৰ্জাতিক পদ্ধতিত যিহেতু এইটো তোমালোকে কেনেকৈ ক'ব লাগিব যিহেতু তিনিটাকে কমা দিব লাগিব তোমালোকে যেতিয়া এইটো ভাৰতীয় সংখ্যা পদ্ধতিত লিখি ল'লা তাৰপিছত তোমালোকে তিনিটাৰ ঘৰৰ আগত তোমালোকে কমা দি যাবা। প্ৰথমতে 202ত কমাটো একে থাকিব, তাৰপিছত তোমালোকে তিনিটা সংখ্যা ল'ব লাগিব 1 to 1 লিখি তাৰপিছত কমা দিবা, তাৰ আগত আকৌ 91 এনেকৈ লিখি দিবা। এই ধৰণে তোমালোকে বস্তুবোৰ অলপমান ব্যৱহাৰ কৰিব পাৰিব লাগিব। ঠিক একেধৰণে তাৰপিছত বিটো ইয়াত দিয়া আছে, এইটো ভাৰতীয় পদ্ধতিত লিখা দিয়া আছে আৰু আন্তৰ্জাতিক পদ্ধতিত লিখি দিয়া আছে। তাৰপিছত চিটো আহি গ'ল, প্ৰথমতে আন্তৰ্জাতিক পদ্ধতিত লিখি দিছো, আন্তৰ্জাতিক পদ্ধতিৰ পৰা তোমালোকে আকৌ ভাৰতীয় পদ্ধতিত তাক ৰূপায়ণ বা পৰিৱৰ্তন কৰি ল'ব পাৰিবা যদিহে তোমালোকে কথাখিনি বুজিব পাৰিছা। তো প্ৰথমতে দেখিলা যে ইয়াত আন্তৰ্জাতিক পদ্ধতিত লিখা আছে গতিকে তাক ভাৰতীয় পদ্ধতিত কেনেকৈ লিখিবা। প্ৰথমতে এইটো আৰু এইটো হুবহু ৰূপত লিখিবা, তাৰপিছত দুটা সংখ্যাৰ পিছত তোমালোকে কমা দিলা, তো ইয়াত থাকি গ'ল 0 আৰু ইয়াত আছে 5 গতিকে এবাৰ 50ৰ আগত কমা দিবা। তাৰপিছত দেখিলা তোমালোকে 3 আৰু 0 আছে গতিকে 30 লিখাৰ তাৰপিছত আগত কমা দি দিবা আৰু 22 লিখি দিবা। এই ধৰণে তোমালোকে পদ্ধতিটো অনুসৰণ কৰি লিখিব পাৰিবা। ইয়াৰ পিছত আহিলে তোমালোকৰ কিছুমান খালী ঠাই পূৰ কৰিব দিছে কোনটো ডাঙৰ হয়, গতিকে ইয়াত এই বস্তুটো অৰ্থাৎ এইটো ডাঙৰ হয়, নেক্সট এইটো ডাঙৰ হয়, তাৰপিছত এই দুটা পৰস্পৰে সমান হয়, তাৰপিছত 212 বিলিয়নটো ডাঙৰ হয়, গতিকে এই ধৰণে তোমালোকক মই লিখি দিলো, উত্তৰবোৰ তোমালোকে চাই ল'বা এবাৰ। এইবাৰ আহিলে কৰি চাওঁ আহা 1.4। তো 1.4ত তোমালোকক কি কৰিবলৈ দিয়া হৈছে এবাৰ চাই লোৱা। তলৰ সংখ্যাবোৰৰ হাজাৰ, লাখ আৰু কোটিৰ স্থানলৈ নিকটতম আসন্ন মান নিৰ্ণয় কৰা। 1.4 কৰাৰ আগতে আমি প্ৰথমতে নিকটৱৰ্তী আসন্ন মান কি হয় এবাৰ বুজি লোৱাটো দৰকাৰ আছে। এতিয়া নিকটতম আসন্ন মান মানে কি প্ৰথমতে চোৱা, ইয়াত এটা সংখ্যা লিখি দিয়া হৈছে, সেই সংখ্যাটো হৈছে 47। এতিয়া এই 47 সংখ্যাটো নিকটৱৰ্তী দশকৰ কোনটো সংখ্যাৰ ওচৰত আছে বুলি ক'লে আমি ক'ব লাগিব 50ৰ ওচৰত আছে। এই 47টোক যদি মই 40ৰ ওচৰত থকা বুলি ক'লে কিন্তু কথাটো ভুল হ'ব। নেক্সট আৰু এটা উদাহৰণ আমি লৈ লওঁ। এতিয়া ইয়াত চোৱা, ইয়াত এটা সংখ্যা লিখা আছে 123। এই সংখ্যাটোৰ যিটো নিকটৱৰ্তী যিটো দশকৰ ঘৰৰ যিটো সংখ্যা সেইটো হৈছে 120। আমি যদি ইয়াক 130 বুলি কওঁ তেতিয়া কথাষাৰ কিন্তু ভুল হ'ব। নেক্সট এতিয়া চোৱা, ইয়াত আৰু এটা সংখ্যা দিয়া হৈছে সেইটো হৈছে 678। এই 678ৰ নিকটৱৰ্তী শতক বুলি কৈছে। শতক বুলি ক'লে আমি ক'লৈকে যাব লাগিব, একক, দশক, শতক অৰ্থাৎ 6লৈকে যাব লাগিব। 678 এই সংখ্যাটো যেতিয়া আমাৰ নিকটৱৰ্তী শতকৰ সংখ্যাৰ কথা ক'ব তেতিয়া তাৰ পিছৰ সংখ্যাটো আমি চাব লাগিব, বা আমি শতকৰ নিকটৱৰ্তী সংখ্যা বিচাৰ কৰিবলৈ ক'লে আমি প্ৰথমতে এই যিটো 6 অৰ্থাৎ শতকৰ ঘৰৰ যিটো সংখ্যা সেইটো চাম আৰু তাৰ পিছৰ যিটো সংখ্যা আছে 7 আমি সেইটো লক্ষ্য কৰিম। এই 7 সংখ্যাটো যদি 5 বা মানে 6ৰ পাছৰ যিটো সংখ্যা আছে ইয়াত 7 সেই সংখ্যাটো 5 বা তাতকৈ বেছি হয় তেতিয়াহ'লে আমি ইয়াৰ আগৰ যিটো সংখ্যা আছে 6 সেই 6 সংখ্যাটোৰ লগত আমি 1 এটা যোগ কৰি আমি সংখ্যাটো কি কৰি দিম 7 কৰি পেলাম আৰু বাকীবোৰক আমি 0 কৰি পেলাম অৰ্থাৎ 700 হ'ব। আৰু সেই গতিকে 678ৰ নিকটতম যিটো শতকৰ মান সেইটো হৈছে 700। সেই কথাটোকে ইয়াত লিখা হৈছে, তোমালোকে এবাৰ চালে বুজি পাবা। যদি পিছৰ অংকটো 5 বা তাৰ ওপৰৰ হয় তেন্তে আমি কি কৰিব লাগিব, আগৰ সংখ্যাটো 1 আমি বঢ়াই দিম। ঠিক একেধৰণে ইয়াত যিটো সংখ্যা আছিলে এই সংখ্যাটোৰ অৰ্থাৎ 6ৰ পাছৰ সংখ্যাটো যিহেতু 7, যিহেতু 7টো 5তকৈ ডাঙৰ হয়
সেইকাৰণে আমি 6ৰ লগত 1 এটা যোগ কৰি 7 বনাই 700 লিখি দিলেই নিকটতম শতকৰ সংখ্যা হৈ গ'ল। আৰু লগতে ইয়াত কৈছে যদি পিছৰ অংকটো 5তকৈ কম হয়, পিছৰ অংকটো কি বুলি ক'লে 5তকৈ যদি কম হয় তেতিয়াহ'লে আগৰ সংখ্যাটো একেই ৰাখো, আগৰ সংখ্যাটো আমি একেই থৈ দিম তেতিয়া, যদিহে পিছৰ সংখ্যাটো যদি সৰু হয়। এতিয়া তোমালোকে মন কৰা নেক্সট, এই যে চোৱা ইয়াত লিখা আছে 34, এই 34 সংখ্যাটোৰ 3ৰ যিটো পিছৰ সংখ্যা, এই পিছৰ সংখ্যাটো হৈছে 4, গতিকে 4টো যিহেতু 5তকৈ সৰু, গতিকে এই সংখ্যাটো আমি 3 বুলিয়ে ধৰি থৈ দিব লাগিব আৰু পাছৰটো আমি শূন্য কৰি পেলাম। ঠিক তাৰ পিছত আহিলে 36, এতিয়া 36টো আমি দেখা পালো 6, অৰ্থাৎ 3ৰ পিছৰ যিটো সংখ্যা আছে 6, এই 6টো 5তকৈ ডাঙৰ হয়, সেই গতিকে আমি 3ৰ লগত 1 এটা যোগ কৰি আমি 4 কৰি তাৰপিছত সংখ্যাটো আমি শূন্য লিখি দিলেই আমাৰ সংখ্যাটো হৈ যায়। এতিয়া আসন্ন মানটো বুজিবলৈ হ'লে যিহেতু প্ৰথমতে আমাক হাজাৰৰ ঘৰলৈ যাবলৈ ক'লে, সেই গতিকে আমি চাম যে হাজাৰৰ ঘৰত কোনটো সংখ্যা আছে, একক, দশক, শতক, হাজাৰ। এই যে গোল কৰি দিছো, এই 9টো হৈছে হাজাৰৰ ঘৰ। এতিয়া 9ৰ পাছৰ সংখ্যাটোৱে নিৰ্ধাৰিত কৰিব যে 9টো ডাঙৰ হৈ যাব, এই 9টো ডাঙৰ হৈ যাব নে সৰু হ'ব। তো 9ৰ পাছত আমি দেখিলো 9, অৰ্থাৎ 99 বুলি ভাবি ললো। তো 99টো নিশ্চয় 100ৰ ওচৰৰ সংখ্যা হয়। সেই গতিকে এই 99টো যিহেতু 100ৰ ওচৰৰ সংখ্যা হয়, সেইকাৰণে আমি ইয়াত কি কৰিব লাগিব, এইটো শূন্য কৰি এই 5ৰ লগত আমি 1 এটা যোগ কৰি দিম, অৰ্থাৎ 5, 6, 3, 6, 0 আৰু বাকীখিনি গোটেইখিনিকে আমি 0 বুলি লিখি দিব লাগিব। সেইটো হৈ গ'ল তোমাৰ হাজাৰৰ ঘৰৰ যিটো নিকটৱৰ্তী সংখ্যা। এতিয়া আগৰ পাছত আমি দেখিলো 9, অৰ্থাৎ 99 বুলি ভাবি ললো। তো 99টো নিশ্চয় 100ৰ ওচৰৰ সংখ্যা হয়। সেই গতিকে এই 99টো যিহেতু 100ৰ ওচৰৰ সংখ্যা হয়, সেইকাৰণে আমি ইয়াত কি কৰিব লাগিব, এইটো শূন্য কৰি এই 5ৰ লগত আমি 1 এটা যোগ কৰি দিম, অৰ্থাৎ 5, 6, 3, 6, 0 আৰু বাকীখিনি গোটেইখিনিকে আমি 0 বুলি লিখি দিব লাগিব। সেইটো হৈ গ'ল তোমাৰ হাজাৰৰ ঘৰৰ যিটো নিকটৱৰ্তী সংখ্যা। এতিয়া আকৌ আমি আহোঁ, তাৰপিছত এইবাৰ আমি লাখৰ স্থানলৈ বুলি চাব লাগিব। এইবাৰ আমি লাখৰ ঘৰলৈকে আহোঁ। তো লাখৰ ঘৰত তোমালোকে ইয়াত দেখা পাইছা নিশ্চয়, লাখৰ ঘৰত আছে 3 সংখ্যাটো, আৰু 3ৰ পাছত যিটো সংখ্যা আছে সেইটো হৈছে 5, তোমালোকে ইয়াত দেখা পাইছা। তাৰ মানে আল্টিমেটলি এই সংখ্যাটো হৈ গ'লগে 35। এতিয়া 35টোৰ নিকটৱৰ্তী যিটো সংখ্যা সেইটো নিশ্চয় 40 হয়। অলপ আগত মই কৈছিলো নিকটৱৰ্তী সংখ্যাৰ ক্ষেত্ৰত যদি 5 হয় তো আমি ডাঙৰটো ল'ম, 40টো ল'ম। সেইকাৰণে আমি এই 3টোক কি কৰি দিম, আমি 3টোক 4 কৰি দিম আৰু বাকী গোটেইখিনিকে আমি কি কৰি দিম, 0, 0, 0 বুলি কৰি দিলেই নিকটৱৰ্তী যিটো সংখ্যা সেইটো ধৰি লোৱা যায়। আৰু যেতিয়া আমাক আকৌ কোটিৰ ঘৰলৈ যেতিয়া যাবলৈ কয়, তেতিয়া আমি আকৌ চাব লাগিব কোটিৰ ঘৰত কোন আছে। কোটিৰ ঘৰত আমাৰ কোন আছে, কোটিৰ ঘৰত আছে আমাৰ 5। তাৰ পিছৰ যিটো সংখ্যা হৈছে এইটো আমাৰ 6, তাৰমানে আমি পালো 50, তাৰমানে আমি কি পালো 56 পালো। আৰু নিশ্চয় 56টো 60ৰ ওচৰতে আছে, গতিকে মই এই 56টোক মই কি কৰি দিম, মানে 5টোক কি কৰি দিম, 6 কৰি দিম আৰু তাৰপিছত গোটেইখিনিকে মই 0, তাৰপিছত 0, 0 কৰি লিখিব লাগিব। এই ধৰণে তোমালোকে অংকবোৰ কৰিব পাৰা। সেই গতিকে হাজাৰৰ ঘৰৰ যিটো নিকটৱৰ্তী আসন্ন মান, সেইকাৰণে এইটো এনেকে ধৰণে লিখি দিয়া হৈছে, লাখৰলৈকে এইটো হ'ব আৰু কোটিৰ ঘৰত এইটো হ'ব। ইতিমধ্যে মই বুজালো। ঠিক একেধৰণে ইয়াৰো ইয়াত মই লিখি দিয়া আছে, তোমালোকে লিখি ল'বা, ধুনীয়াকে বহীত টুকি থৈ দিবা আৰু এবাৰ নিজেও অভ্যাস কৰিবা, প্ৰেক্টিচ কৰিবা, আৰু যদি কিবা কনফিউজন থাকে কমেণ্ট বক্সত জনাই দিবা। নেক্সট তাৰপিছত 2 নম্বৰটো তোমালোকক ইয়াত কি কৈছে, এটা ইয়াত সংখ্যা দিছে, এই সংখ্যাটোৰ কি কৈছে 5টাকৈ ভিন্ন স্থানৰ যিটো নিকটতম আসন্ন মান সেইটো লিখিব কৈছে। যিকোনো তুমি প্ৰথমতে দশকৰ ঘৰলৈকে ল'ব পাৰা। যদি দশকৰ ঘৰলৈকে চোৱা তেতিয়াহ'লে 53টো 50ৰ ওচৰত আছে, 50 কৰি পেলাবা। আৰু যদি তুমি 100ৰ ঘৰলৈকে চোৱা 8 আছে, 8ৰ পিছত 5 আছে, তো 900 কৰি দিবা। এই ধৰণে তোমালোকে কৰিব পাৰা।
1000 ঘৰলৈ বুজালোৱে, গতিকে লাখতো তেনেকৈ কৰিব পাৰা। তোমালোকে এই ধৰণে বহীত টুকি থৈ দিবা। তাৰপিছত 3 নম্বৰত কৈছে 5টা সংখ্যা লিখা যাৰ ভিন্ন স্থানলৈ নিকটতম আসন্ন মান ইমান হয়। তো প্ৰথমতে এইটো লিখিলো, এই সংখ্যাটো হৈছে ইয়াৰ নিকটতম এটা সংখ্যা, এই সংখ্যাটো হৈছে ইয়াৰ এটা নিকটতম সংখ্যা, তাৰমানে একেবাৰে ওচৰত থকা এটা সংখ্যা লিখিব কৈছে, যিটো সংখ্যাৰ নিকটতম সংখ্যা বিচাৰিব গ'লে আমি 75 লাখ অৰ্থাৎ আমি এই সংখ্যাটো পাম। গতিকে এই গোটেইখিনি সংখ্যা হৈছে ইয়াত যিখিনি সংখ্যা দিয়া আছে, এই গোটেইখিনি সংখ্যা হৈছে ইয়াৰ নিকটতম সংখ্যা। এবাৰ কৰি চাওঁ আহা 1.5 লৈ যাওঁ, তাতো অলপ প্ৰশ্ন কিছুমান দিয়া আছে, আমি এইবোৰ চাই লওঁ। ইয়াত লিখা আছে যোৰহাটৰ খেতিয়ক এজনৰ ধানৰ উৎপাদন 2003 চনত প্ৰতি হেক্টৰ মাটিত ইমান কিলোগ্ৰাম আছিল আৰু 2024 চনত সাৰ আৰু জনসিঞ্চনৰ দক্ষ ব্যৱহাৰৰ ফলত উৎপাদন বাঢ়ি প্ৰতি হেক্টৰ মাটিত ইমান কিলোগ্ৰাম হ'লগৈ। আমি প্ৰশ্নটো পঢ়ি ললো। এতিয়া আমাক কৈছে দুয়োটা বৰ্ষৰ ধানৰ উৎপাদনৰ পাৰ্থক্য। এতিয়া পাৰ্থক্য বুলি ক'লে ডাঙৰটোৰ পৰা আচলতে সৰুটো বিগ কৰি দিব লাগে। গতিকে যেতিয়া আমি ইয়াত ডাঙৰ, এই লাইনটোতে তোমালোকে চাবা, ইয়াতে উত্তৰটো লিখা আছে, ডাঙৰটোৰ পৰা আমি সৰুটো বিগ কৰিলো, বিগ কৰাৰ পিছত আমি দেখা পালো 2491 কেজি আমাৰ কি হ'ল পাৰ্থক্য আমি দেখা পালো। তাৰমানে এই পাৰ্থক্যটো কিয় হ'ল, কাৰণ ইয়াত কৈছে সাৰ আৰু জনসিঞ্চনৰ যিটো ব্যৱস্থা সেইটো কৰা হৈছিল। তাৰপিছত বিত আকৌ প্ৰশ্ন কৰা হৈছে প্ৰতি বছৰৰ উৎপাদনক নিকটতম হাজাৰৰ আসন্ন মান উলিয়াই ধানৰ উৎপাদনৰ পাৰ্থক্য অনুমান কৰা। তো এই যিটো সংখ্যা আছে, এই সংখ্যাটোক আমি আসন্ন মান ধৰিব লাগিব, অৰ্থাৎ ইয়াৰ যিটো আসন্ন মান সেইটো ক'লৈকে ধৰিব কৈছে, হাজাৰলৈকে ধৰিব কৈছে। গতিকে আমি হাজাৰৰ ঘৰৰ সংখ্যাটো চাম আৰু তাৰ পিছৰ সংখ্যাটো চাম। যদি পিছৰ সংখ্যাটো 5তকৈ সৰু হয় তো আমি 12,000 বুলি ধৰি ল'ব লাগিব। যদি 12ৰ 5ৰ সংখ্যাটো যদি 5 হোৱাহেঁতেন তেতিয়াহ'লেতো আমি 13,000 বুলি ধৰিলোহেঁতেন। গতিকে ইয়াত 12,000 আমি ধৰি ল'লো। ঠিক একেধৰণে 9,856 যিটো দিয়া আছে, সেই সংখ্যাটোৰ নিকটতম যিটো হাজাৰৰ যিটো আসন্ন মান, সেইটো হৈছে যিহেতু 9ৰ 5ৰ যিটো 9টো যিহেতু হাজাৰ ঘৰত আছে, 9ৰ 5ৰ যিটো সংখ্যা আছে সেইটো হৈছে 8, গতিকে সেই 9টোক আমি 10 বুলি ধৰিব লাগিব, অৰ্থাৎ 10,000 বুলি আমি ধৰি ল'লো, আৰু তাহাঁতৰ পাৰ্থক্য আমি কি দেখা পালো, 2,000 দেখা পালো। এই ধৰণে প্ৰশ্ন উত্তৰবোৰ আমি কৰিব লাগিব। তাৰপিছত এতিয়া আমাক ইয়াত কি কৈছে, আনুমানিক পাৰ্থক্যই, এই যে আনুমানিক আমি কৰিলো, অনুমান কৰিলো, সেই অনুমানিক পাৰ্থক্যই কি কৰিছে, পৰৱৰ্তী বৰ্ষৰ বাবে পৰিকল্পনা কৰাত কেনেধৰণে সহায় কৰিব এই কৃষকক। তো ইয়াৰ মূলতে আমি এই ধৰণৰ উত্তৰ দিব পাৰো যে আনুমানিক পাৰ্থক্যই কৃষকজনক উৎপাদনৰ এক থুলমূল ধাৰণা দিয়ে। ইয়াৰ সহায়ত তেওঁ পৰৱৰ্তী বছৰত কিমান সাৰ, বীজ আৰু বা পানীৰ প্ৰয়োজন হ'ব পাৰে আৰু কিমান লাভ হ'ব পাৰে তাৰ এক সহজ হিচাপ কৰিব বা কৰি আগতীয়াকৈ প্ৰস্তুত কৰি ল'ব পাৰে। গতিকে এই ধৰণে আমি উত্তৰবোৰ লিখিব পাৰিব লাগিব। তাৰপিছত আহিলে 2 নম্বৰ এটা প্ৰশ্ন দিয়া আছে, পৃথিৱীৰ পৰা সূৰ্যৰ যিটো গড় দূৰত্ব সেইটো ইয়াত দিয়া আছে ইমান, আৰু মংগল গ্ৰহৰ পৰা সূৰ্যৰ যিটো গড় দূৰত্ব সেইটো হৈছে ইমান। এতিয়া আমাক কি ক'লে, এই যে মংগল সূৰ্য আৰু পৃথিৱী সূৰ্যৰ দূৰত্বৰ মাজৰ যিটো পাৰ্থক্য সেইটো উলিয়াব কৈছে। তাৰমানে ইনডাইৰেক্টলি ইয়াৰ এই দুটা সংখ্যাৰ মাজৰ পাৰ্থক্যটো উলিয়াব কৈছে। গতিকে ইয়াত পাৰ্থক্য উলিয়াই ধুনীয়াকৈ বিয়োগ কৰি দিয়া আছে, তোমালোকে নিজৰ টোকা বহীত লিখি ল'বা। তাৰপিছত বি যিটো কুৱেশ্যন কোৱা হৈছে, সেই কুৱেশ্যনটো চোৱা, এই দূৰত্ববোৰ নিকটতম 10 নিযুত স্থানলৈ আসন্ন মান উলিয়াই এই মানবোৰৰ মাজৰ পাৰ্থক্য অনুমান কৰিবলৈ কৈছে। এতিয়া এই সংখ্যাটোৰ 10 নিযুতৰ আসন্ন মানটো হৈছে ইমান, আৰু এই সংখ্যাটোৰ নিকটতম 10 নিযুতৰ আসন্ন মানটো হৈছে ইমান। এতিয়া এই দুইটাকে যেতিয়া আমি বিয়োগ কৰি দিম, আমাৰ বিয়োগফলটো ধুনীয়াকৈ ইয়াত ওলাই গ'ল, আমি সেইটো অনুমান কৰি ল'ব পাৰিছো। ইয়াৰ পাছৰ ভিডিঅ'ত মই মাল্টিপ্লিকেশ্যন অৰ্থাৎ পূৰণ কি ধৰণে কৰিব লাগে, অৰ্থাৎ আমি বৈদিক পদ্ধতিৰ জৰিয়তে বা বেদিক মেথমেটিকৰ জৰিয়তে আমি কেনেকৈ ধৰণে পূৰণ সহজতে কৰিব পাৰো তাৰ কিছুমান নতুন কনচেপ্ট তোমালোকৰ কিতাপত দিয়া আছে। তো নেক্সট ভিডিঅ'ৰ কাৰণে তোমালোকে ৱেইট কৰা, নেক্সট ভিডিঅ'তে মই সেই গোটেই কথাখিনি তোমালোকক বুজাবলৈ চেষ্টা কৰিম। গতিকে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিও। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।